এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৰ্মচাৰীসকলৰ 5 মাহৰ ডিএ সম্পৰ্কত আহিছে বিশেষ খবৰ। হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে, কিন্তু কৰ্মচাৰীসকলৰ মৰগীয়া বানচ দুটা কিস্তিত আদায় দিয়া কথাটোৱে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কৰ্মচাৰীসকলৰ মাজত। শিক্ষক কৰ্মচাৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে আগৰ চৰকাৰৰ মাজত ৰাজকোষ উদং হৈ থকাৰ পৰিপ্ৰেক্ষিতত মাহৰ এদিনেই মাত্ৰ দৰমহা আদায়ৰ বাবে কোষাগাৰ মুকলি থকাৰ দৰে পৰিৱেশ পুনৰ ঘূৰি আহিব নেকি বুলি শিক্ষক কৰ্মচাৰীৰ মনত প্ৰশ্নৰ অৱতাৰণা হৈছে। যোৱা জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ যি বৰ্ধিত 4% মৰগীয়া বানচৰ 5টা মাহৰ বকেয়া ডিচেম্বৰ আৰু এপ্ৰিল মাহত আধাকৈ দুটা কিস্তি দৰমহাৰ লগত আদায় দিয়াৰ জাননী বিত্ত বিভাগে জাৰি কৰাৰ লগে লগে এয়া বিত্তীয় সংকটৰ আগজাননী নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে শিক্ষক লগতে কৰ্মচাৰী সমাজে। কাৰণ 4% বৰ্ধিত হাৰত মৰগীয়া বানচৰ বাবদ এজন কৰ্মচাৰীয়ে গড় হিচাপত অতিৰিক্তকৈ প্ৰায় 2000 টকাকৈ লাভ কৰিব। ৰাজ্যৰ 4 লাখ কৰ্মচাৰীৰ বকেয়া হৈ থকা 5 মাহৰ মৰগীয়া বানচ কৰ্মচাৰী আৰু পেঞ্চনাৰক একেলগে দিবলৈ ৰাজ্য চৰকাৰক আৱশ্যক হ'ব 400 পৰা 500 কোটি টকা। অনাদায় হৈ থকা মৰগীয়া বানচ একেলগে আদায় দিয়াত অপাৰগতা প্ৰকাশ কৰি বিত্ত বিভাগে লোৱা সিদ্ধান্তত বিত্তীয় সংকটৰ আগজাননীৰ শংকা দেখিছে ৰাজ্য চৰকাৰৰ শিক্ষক সংগঠনসমূহৰ উমৈহতীয়া সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। শিক্ষক সংগঠনসমূহৰ উমৈহতীয়া মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে বিবৃতিত আজি উল্লেখ কৰে যে মৰগীয়া বানচ কাৰো অনুগ্ৰহ নহয়। চৰকাৰে মূল্য স্তৰ নিয়ন্ত্ৰিত কৰি ৰাখিলে বা নিয়ন্ত্ৰিত মূল্যত শিক্ষক কৰ্মচাৰী সমাজক ৰেচন যোগান ধৰিলে মৰগীয়া বানচৰ প্ৰয়োজন নাই। জুলাই মাহৰ পৰা শিক্ষক কৰ্মচাৰীসকলে ইতিমধ্যে বৰ্ধিত মূল্য স্তৰত বজাৰত পণ্য ক্ৰয় কৰি আহিছে, কিন্তু জুলাই মাহৰ পৰা দিবলগীয়া বকেয়া মৰগীয়া বানচ ডিচেম্বৰ মাহত আৰু অহা বছৰ এপ্ৰিল মাহত আধাকৈ দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই প্ৰক্ৰিয়াৰ অন্ত পৰালৈকে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে জানুৱাৰী আৰু এপ্ৰিল মাহত দুটা মৰগীয়া বানচৰ কিস্তি আদায় পাব, কিন্তু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বৰ্তমানে দিয়া মৰগীয়া বানচৰ কিস্তি আদায় নহ'ব। অথচ একেখন বজাৰতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে সামগ্ৰী ক্ৰয় কৰে। অসমত দ্ৰব্যমূল্য দেশৰ আন ৰাজ্যৰ তুলনাত অধিক। এনেধাৰা অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে শিক্ষক কৰ্মচাৰী সমাজে এৰাই চলিব বিচৰা আন্দোলনৰ বৰ্জিত পৰিৱেশৰ অৱসান ঘটাব লাগিব নেকি বুলিও চৰকাৰক প্ৰশ্ন কৰিছে। আৰু মাহৰ প্ৰাপ্য দৰমহা আৰু মৰগীয়া বানচ আদায়ৰ বাবে শ্ৰেণীকোঠা এৰিব লগা পৰিৱেশ আকৌ আহিব নেকি বুলি প্ৰশ্ন কৰি এয়া চৰকাৰক দাম্ভিকতাৰে বহিঃপ্ৰকাশ বুলি অভিহিত কৰিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই।